Hello everyone. আজি জুবিন গাৰ্গৰ ওপৰত কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছো আপোনালোকৰ মাজত। জুবিন গাৰ্গৰ ওপৰত দুটা কোৱেশ্চন আমাৰ পৰীক্ষা দিয়া দেখা যায়। সো জুবিন গাৰ্গৰ ওপৰত কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিলো আপোনালোকৰ মাজত। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, আপোনালোকৰ পৰীক্ষাত সহায় হ'ব। আৰু যদি ভিডিঅ'টো প্ৰথম চাই আছে তেতিয়াহ'লে পেজটো ফলো কৰিব, লগতে এটা শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। সো আহক কি আছে কোৱেশ্চন আমি আলোচনা কৰো। প্ৰথম কোৱেশ্চন আছে, জুবিন গাৰ্গ কোন? উত্তৰ, জুবিন গাৰ্গ ভাৰত তথা অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা। মনত ৰাখিব, জুবিন গাৰ্গ কোন বুলি ক'লে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 2 আছে, জুবিন গাৰ্গে কি ভাষাত কণ্ঠদান কৰিছে? জুবিন গাৰ্গে কি ভাষাত কণ্ঠদান কৰিছে? উত্তৰ, অসমীয়া, হিন্দী ভাষা, বঙালী, বড়ো, কোচ ৰাজবংশী, কমতাপুৰী, গোৱালপৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া, মণিপুৰী, ককবৰক, উৰিয়া, তামিল, তেলেগু, কন্নড়, ইংৰাজী, গালো, মালয়ালম, মাৰাঠী আদি বিভিন্ন ভাষাত তেওঁ কণ্ঠদান কৰিছে। মনত ৰাখিব, আৰু বিভিন্ন ভাষাত তেওঁ কণ্ঠদান কৰিছে। কুৱেশ্যন নম্বৰ 3 আছে, জুবিন গাৰ্গৰ জন্মগত নাম কি বা প্ৰকৃত নাম কি? উত্তৰ, জুবিন বৰঠাকুৰ। মনত ৰাখিব, জুবিন গাৰ্গৰ প্ৰকৃত নাম জুবিন বৰঠাকুৰ। কুৱেশ্যন নম্বৰ 4 আছে, অসমৰ হাৰ্টথ্ৰব বুলি কাক জনা যায়? আহিব পাৰে, মনত ৰাখিব, অসমৰ হাৰ্টথ্ৰব বুলি কাক জনা যায়? উত্তৰ, জুবিন গাৰ্গক জনা যায়। কুৱেশ্যন নম্বৰ 5 আছে, জুবিনৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? জুবিনৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? উত্তৰ, 18 নৱেম্বৰ 1972 চনত তুৰা, মেঘালয়, ভাৰতত হৈছিল জুবিনৰ জন্ম। মনত ৰাখিব, 18 নৱেম্বৰ 1972 চনত। কুৱেশ্যন নম্বৰ 6, জুবিনৰ পেচা কি? জুবিনৰ পেচা কি? উত্তৰ, নেপথ্য গায়ক, সংগীত পৰিচালক, গীতিকাৰ, সংগীত ব্যৱস্থাপক, চলচ্চিত্ৰ অভিনেতা, পৰিচালক, বাদ্যযন্ত্ৰী আৰু কবি। মনত ৰাখিব, জুবিনৰ পেচা। কুৱেশ্যন নম্বৰ 7, জুবিনৰ প্ৰথমটো এলবাম কি আৰু কিমান চনত মুক্তি পায়? জুবিনৰ প্ৰথমটো এলবাম কি আৰু কিমান চনত মুক্তি পায়? আহিব পাৰে, কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। উত্তৰ, 1992 চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকা মুক্তি পায়। মনত ৰাখিব, অনামিকা 1992 চনত কি পায়? মুক্তি পায়। কুৱেশ্যন নম্বৰ 8, জুবিন গাৰ্গে কি বাদ্যযন্ত্ৰ বজাব পাৰে? জুবিন গাৰ্গে কি বাদ্যযন্ত্ৰ বজাব পাৰে? উত্তৰ, জুবিনে ঢোল, দোতৰা, মেণ্ডেলিনৰ দৰে বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও এজন কৃতি কিবৰ্ড প্লেয়াৰ। মনত ৰাখিব, এজন কৃতি কিবৰ্ড প্লেয়াৰ। কুৱেশ্যন নম্বৰ 9, জুবিন গাৰ্গে কি চিনেমাৰ কাৰণে শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰে? আহিব পাৰে কুৱেশ্যনটো, মনত ৰাখিব। উত্তৰ, বঙালী চিনেমা শুধু তুমিৰ কাৰণে জুবিনে 2005 চনত শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰে শুধু তুমিৰ কাৰণে। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 10, কি গীতৰ বাবে আৰু কিমান চনত জুবিন গাৰ্গে গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ড শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পী বঁটা লাভ কৰিছে? উত্তৰ, হিন্দী ইয়ালি গীতটোৰ বাবে জুবিনে 2006 চনত কি গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ড শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পী বঁটা লাভ কৰিছে। মনত ৰাখিব, ইয়ালি গীতটোৰ বাবে। কুৱেশ্যন নম্বৰ 11, জুবিন গাৰ্গে
ইছ'ছ অফ চাইলেন্স ইংৰাজী খাচীৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে কি বঁটা লাভ কৰে? কি বঁটা লাভ কৰে? উত্তৰ 2007 চনত শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা ৰজত কমল বঁটা লাভ কৰে। মনত ৰাখিব, ৰজত কমল বঁটা লাভ কৰে। কুৱেশ্যন নম্বৰ 12, 2014 চনত জুবিন গাৰ্গক কি বঁটা প্ৰদান কৰা হয়? জুবিন গাৰ্গক 2014 চনত কি বঁটা প্ৰদান কৰা হয়? উত্তৰ আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে 2014 চনত জুবিন গাৰ্গক কি ৰেনেছা অসম বঁটা আগবঢ়োৱা হয়? মনত ৰাখিব, ৰেনেছা অসম বঁটা আগবঢ়োৱা হয়। কুৱেশ্যনটো আহিব পাৰে পৰীক্ষাত, মনত ৰাখিব। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু পেজটো যদি ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব। কুৱেশ্যন নম্বৰ 13 আছে, জুবিন গাৰ্গৰ পিতৃৰ নাম কি আছিল? জুবিন গাৰ্গৰ পিতৃৰ নাম কি আছিল? উত্তৰ জুবিনৰ পিতৃৰ নাম হ'ল মোহিনী এম বৰঠাকুৰ। মোহিনী এম বৰঠাকুৰ আছিল জুবিন গাৰ্গৰ পিতৃৰ নাম। কুৱেশ্যন নম্বৰ 15 আছে, জুবিনৰ মাতৃৰ নাম কি আছিল? জুবিনৰ মাতৃৰ নাম কি? উত্তৰ স্বৰ্গীয় ইলি বৰঠাকুৰ আছিল জুবিনৰ মাতৃৰ নাম। মনত ৰাখিব, স্বৰ্গীয় ইলি বৰঠাকুৰ হ'ল জুবিনৰ মাতৃৰ নাম। কুৱেশ্যন নম্বৰ 15, মূলতে জুবিন গাৰ্গৰ পৰিয়াল ক'ৰ আছিল? মূলতে জুবিন গাৰ্গৰ পৰিয়াল ক'ৰ আছিল? ক'ৰ আছিল? উত্তৰ জুবিনৰ পৰিয়াল মূলতে শিৱসাগৰ জিলাৰ জাজিৰ আছিল। মনত ৰাখিব, মূলতে শিৱসাগৰ জিলাৰ জাজিৰ আছিল জুবিনৰ পৰিয়াল। কুৱেশ্যন নম্বৰ 16, জুবিন গাৰ্গৰ দেউতাক কৰ্মসূত্ৰে কি আছিল? জুবিন গাৰ্গৰ দেউতাক কৰ্মসূত্ৰে কি আছিল? উত্তৰ জুবিন গাৰ্গৰ দেউতাক কৰ্মসূত্ৰে মেজিষ্ট্ৰেট আছিল। মেজিষ্ট্ৰেট আছিল জুবিন গাৰ্গৰ দেউতাক। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 17, জুবিনৰ জীৱনৰ প্ৰথম গুৰু বুলি কাক বিবেচনা কৰে? জুবিনে জীৱনৰ প্ৰথম গুৰু বুলি কাক বিবেচনা কৰে? উত্তৰ জুবিনে জীৱনৰ প্ৰথম গুৰু বুলি নিজৰ মাতৃকে বিবেচনা কৰে। মনত ৰাখিব, নিজৰ মাতৃকে বিবেচনা কৰে প্ৰথম গুৰু বুলি। কুৱেশ্যন নম্বৰ 18, জুবিনৰ ভগ্নী কেইগৰাকী আৰু কোন কোন? জুবিনৰ ভগ্নী কেইগৰাকী আছিল? উত্তৰ জুবিনৰ ভগ্নী দুগৰাকী আছিল। এজনী আছিল জংকী বৰঠাকুৰ আৰু আনগৰাকী আছিল পাল্মি বৰঠাকুৰ। জংকী এগৰাকী গায়িকা আৰু অভিনেত্ৰী আছিল। মনত ৰাখিব, এগৰাকী গায়িকা আৰু অভিনেত্ৰী আছিল জংকী। কুৱেশ্যন নম্বৰ 19, জংকীৰ কেতিয়া মৃত্যু হৈছিল? জংকীৰ কেতিয়া মৃত্যু হৈছিল? উত্তৰ 2002 চনত তেজপুৰত ঘটা এটা শোকাবহ মটৰ দুৰ্ঘটনাত জংকীৰ মৃত্যু হয়। 2002 চনত তেজপুৰত ঘটা এটা শোকাবহ মটৰ দুৰ্ঘটনাত জংকীৰ কি হয়? মৃত্যু হয়। কুৱেশ্যন নম্বৰ 20, জংকীৰ স্মৃতিত জুবিনে কৰা এলবামটিৰ নাম কি? জংকীৰ স্মৃতিত জুবিনে কৰা এলবামটিৰ নাম কি? উত্তৰ জংকীৰ স্মৃতিত শিশু নামৰ এটা এলবাম মুক্তি দিয়ে জুবিনে। জংকীৰ স্মৃতি জুবিনে কি শিশু নামৰ এটি এলবাম কি কৰে? মুক্তি দিয়ে। কুৱেশ্যন নম্বৰ 21, জুবিনৰ ভগ্নী পাল্মি বৰঠাকুৰক কি হিচাপে জনা যায়? জুবিনৰ ভগ্নী পাল্মি বৰঠাকুৰক ভগ্নী পাল্মি ভাৰত নাট্যম হিচাপে জ্ঞাত। মনত ৰাখিব, ভগ্নী পাল্মি ভাৰত নাট্যম হিচাপে। কুৱেশ্যন নম্বৰ 22, জুবিনে কিমান চনত আৰু কাৰ লগত বিবাহপাশত আবদ্ধ হয়? জুবিনে কিমান চনত আৰু কাৰ লগত বিবাহপাশত আবদ্ধ হয়? উত্তৰ 2002 চনৰ 4 ফেব্ৰুৱাৰীত জুবিন গাৰ্গে ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়। মনত ৰাখিব, গৰিমা শইকীয়াৰ সৈতে। কুৱেশ্যন নম্বৰ 23, জুবিন গাৰ্গৰ নিজা অসমীয়া চলচ্চিত্ৰখনৰ নাম কি?
জুবিন গাৰ্গৰ নিজা অসমীয়া চলচ্চিত্ৰখনৰ নাম কি আছিল? উত্তৰ 2000 চনত জুবিনে তেওঁৰ নিজা অসমীয়া চলচ্চিত্ৰ তুমি মোৰ মাথো মোৰ কাহিনী লিখিছিল, পৰিচালনা আৰু অভিনয় কৰিছিল। তুমি মোৰ মাথো মোৰ তেওঁৰ কি নিজা অসমীয়া চলচ্চিত্ৰ। কুৱেশ্যন নম্বৰ 24, 2005 চনত জুবিন গাৰ্গে ৰাষ্ট্ৰীয় বঁটা পোৱা আন এখন অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? 2005 চনত জুবিন গাৰ্গে ৰাষ্ট্ৰীয় বঁটা পোৱা আন এখন অসমীয়া চলচ্চিত্ৰৰ নাম কি? উত্তৰ 2005 চনত জুবিন গাৰ্গে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা আন এখন অসমীয়া চলচ্চিত্ৰ হ'ল দীনবন্ধু। দীনবন্ধুত জুবিনে অভিনয় কৰাৰ উপৰিও সহ-প্ৰযোজনা কৰিছিল আৰু সংগীতেৰে সজাইছিল। মনত ৰাখিব, সংগীতেৰে সজাইছিল। কুৱেশ্যন নম্বৰ 25, জুবিন গাৰ্গে কণ্ঠ দান কৰা কেইখনমান ছবিৰ নাম লিখা। জুবিন গাৰ্গে কণ্ঠ দান কৰা কেইখনমান ছবিৰ নাম হ'ল গেংষ্টাৰ, গুড বয় বেড বয়, প্যাৰ কে ছাইড এফেক্টছ, বিগ ব্ৰাদাৰ্ছ, হামাৰী আধুৰী কাহিনী। কুৱেশ্যন নম্বৰ 26, জুবিন গাৰ্গে শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা লাভ কৰা গীতটিৰ নাম কি আছিল? এটা শ্বেয়াৰ কৰিব ভিডিঅ'টো, অনুগ্ৰহ কৰি আপোনালোক সকলে এটা শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু পেজটো ফ'ল' কৰি ল'ব। উত্তৰ গেংষ্টাৰ, ইয়ালি গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড লাভ কৰিছিল। গেংষ্টাৰ ইয়ালি গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 27, 2006 চনত জুবিন গাৰ্গে কি গীতৰ কাৰণে আৰু কি এৱাৰ্ড লাভ কৰে? উত্তৰ নিউ মিউজিকেল চেনচন বঁটা পুৰুষ, গেংষ্টাৰ ইয়ালি মেক্স ষ্টাৰডাষ্ট এৱাৰ্ড লাভ কৰে। মনত ৰাখিব, নিউ মিউজিকেল চেনচন বঁটা পুৰুষ, গেংষ্টাৰ